তিনিদিনীয়া কাৰ্যসূচীৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজন কৰা জয়দাম উৎসৱৰ সামৰণি পৰে। সোমবাৰে অন্তিম দিনাৰ কাৰ্যসূচী মৰ্মে দেউৰী জাতিৰ নেতৃত্ববৃন্দ, বুদ্ধিজীৱীৰ লগতে দেউৰী জাতীয় সংগঠনসমূহে যৌথভাৱে দেউৰী সম্প্ৰদায়ৰ মাংগলিক কাৰ্যসমূহৰ সংহতিৰ বিষয়ে আলোচনা কৰে। দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লীলাকান্ত দেউৰীয়ে মুকলি সভাৰ উদ্বোধন কৰে। মুকলি সভাত সদ্য ঘোষিত APSC পৰীক্ষাত উত্তীৰ্ণ দেউৰী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনায়। মুকলি সভাত গুৱাহাটী IITৰ অধ্যাপক ডক্টৰ উদয় S. দীক্ষিতৰ লগতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীয়ে স্মৃতিগ্ৰন্থ উন্মোচন কৰে। সন্ধিয়ালৈ জনপ্ৰিয় গায়ক কুসুম কৈলাশৰ গীত শৰাই তিনিদিনীয়া কাৰ্যসূচীৰ অন্ত পৰে। ভোগামুখৰ পৰা বিপ্লৱ বৰাৰ ৰিপৰ্ট, ফ্ৰেজৰ বাৰ্তা। আপনার স্পেশালিটি আছে আর এরকম ফাংশন যদি আপনি আরম্ভ করছে তাই 2006 সালত এতিয়া 2006-7 সালত आने वाले 3 फंक्शन चली आसे एको बहुत हाल अपनी पदक्षेप वैसे यो एको करने की अपना संस्कृति एको अपना बातों आज सभा मध्य अपना चीफ देवी চিটু সভাপতি সম্পাদক আগে জয়দাম মিটিও চিবা চিটু সম্পাদক সভাপতি চিনা আপনতে সম্বোধন হৈ বাই চিনিও দিনিও কিমান অনুযায়ী ACS আজি আমি নিজকে নদী ক'ব পাৰোঁ, আজি আমি নিজক বহুত আৰ্থিক হ'ব পাৰোঁ যে আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা আমি এটাই গৌৰৱ কৰিব পাৰোঁ যে আমাৰ জনগোষ্ঠীক নিৰক্ষৰৰ পৰিমাণ একেবাৰে নাই। আজি অন্য জাতি জনগোষ্ঠীকে আমাৰ জনগোষ্ঠীৰ প্ৰত্যেকখন গাঁৱতে আমি শিক্ষাৰ ব্যৱস্থাটো আমাৰ ভাল। আমি যিমান গাঁও ঘূৰিছোঁ প্ৰত্যেকখন গাঁৱতে দেখিছোঁ আমাৰ LP স্কুল আছে, হাই স্কুল আছে, ME স্কুল আছে। তাৰমানে আমি সচেতন হয়, আমি শৈক্ষিক দিশত আমি বহুত সচেতন। আমি শিক্ষাৰ ক্ষেত্ৰত আমি আৰু আগবাঢ়িব পাৰোঁ আৰু আমি এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব লাগিব আৰু আমাৰ আইসকলক বোকাসকলকো কৈছোঁ যে আমি সিদ্ধান্ত ল'ব লাগিব। আমি খাই লৈ সময় নষ্ট কৰা সময় নহয়, আমি সময় দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক সময় দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ যিখিনি প্ৰতিভা আছে প্ৰতিভা আমি বিকাশ কৰিবৰ কাৰণে আমি স্থল বনাই দিব লাগিব। আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদে আজি আমি কি সিদ্ধান্ত ল'লো যে আমি প্ৰত্যেকটো সমষ্টিত আমি এটা সিদ্ধান্ত ল'লো যে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো শিল্পী দিৱস সেই অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰী কৰ্মী ছাত্ৰ ছাত্ৰীসকলক আমি মঞ্চ এখন তৈয়াৰ কৰিছোঁ। আমি মঞ্চখন কিয় তৈয়াৰ কৰিছোঁ যে সেই মঞ্চত তেওঁলোকৰ প্ৰতিভাবোৰ বিকাশ কৰিবৰ কাৰণে আমি মঞ্চখন ঠিক কৰিছোঁ। আৰু এই প্ৰতিভাবোৰ বিকাশ কৰাৰ তেওঁলোকে নৃত্য গীত দেখাই যোৱাই নহয়, তেখেতসকলৰ কনফিডেন্স লেভেল বঢ়াবৰ কাৰণে। তেখেতসকলৰ যেতিয়া কনফিডেন্স বাঢ়িব তেখেতসকলে নিশ্চিতভাৱে তেওঁ যি উদ্দেশ্যত আগবাঢ়িছে সেই উদ্দেশ্যত সফল হ'ব। আমি IIT গুৱাহাটীৰ পৰা 3জন প্ৰাধ্যাপক ইয়াতে আহিছোঁ আৰু বৰ আনন্দিত হৈছোঁ। এইটো প্ৰগ্ৰাম দেউৰী সংস্কৃতিৰ কাৰণে বেছি ইম্পৰ্টেণ্ট আছে আৰু এইটো সদায় থাকিব লাগে। আৰু আমি IITৰ পৰা দেউৰী সমাজৰ কাৰণে যি টেকনিকেল হেল্প হ'ব তেতিয়া আমি কৰিম একচুৱেলি।